আজি আমি পুনৰ এটা নতুন ৰুল চাম গ্ৰামাৰৰ। এইটো হৈছে আমাৰ 13 নম্বৰ ৰুল আৰু থাম্বনেইলত আপোনালোকে হয়তো চাইছে যে জুৰি ইজ অৰ জুৰি আৰ বুলি দিয়া আছে। এটা কুৱেশ্যন আহিছিলে আমাৰ ষ্টুডেণ্টৰ এজনৰ পৰাই যে জুৰিৰ লগত ইজ হ'ব নে আৰ হ'ব, কাৰণ তেওঁ দুইটাই পাইছে। কোনোবা এটা এক্সাম্পলত জুৰি ইজ পাইছে আৰু কোনোবা এটা এক্সাম্পলত জুৰি আৰ পাইছে। গতিকে এইটো ভিডিঅ' আপোনালোকে স্কিপ নকৰাকৈ চাব, গোটেই কনচেপ্টটো ক্লিয়াৰ হৈ যাব যে আমি কিয় জুৰি ইজ লিখোঁ বা যেতিয়া আমি জুৰি আৰ লিখোঁ কিয় লিখোঁ। 60 ডেইজৰ 60 ৰুল এইটো আছিলে, যদিও বা কণ্টিনিউ কৰিব পৰা নাছিলোঁ সময়ৰ অভাৱত, তাৰ কাৰণে আপোনালোকৰ আগত মই ক্ষমা প্ৰাৰ্থী। এতিয়াৰ পৰা চেষ্টা কৰিম যাতে কণ্টিনিউ ৰুলকেইটা আপলোড দি যাব পাৰোঁ। কেনেকুৱা পাইছে ভিডিঅ'বিলাক আপোনালোকে নিশ্চয় জনাব। ভিডিঅ'কেইটাত আপোনালোকে মৰমো দিছে, হোৱাটছএপ যোগে মেছেজো কৰিছে যে কণ্টিনিউ কৰিবলৈ, বহুত মেছেজ পাইছোঁ আপোনালোকৰ। কিন্তু সময়ৰ অভাৱৰ কাৰণে কৈছোঁৱে অলৰেডি কৰিব পৰা নাছিলোঁ কণ্টিনিউ। এতিয়াৰ পৰা চেষ্টা কৰিম, যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাব, কণ্টিনিউ দি যাবলৈ আমি চেষ্টা কৰি আছোঁ। চ' প্ৰথম এটা বেছিক ৰুল আমি কি চাব লাগিব। এটা ৰুল হৈছে যে যদি কোনো এটা চেণ্টেন্সৰ ছাবজেক্টটো ছিংগুলাৰ হয় তেতিয়াহ'লে আমি ভাৰ্বো ছিংগুলাৰ ব্যৱহাৰ কৰোঁ, আৰু যদি ছাবজেক্টটো প্লুৰেল হয় তেতিয়াহ'লে আমি ভাৰ্বো প্লুৰেল ব্যৱহাৰ কৰোঁ। অৰ্থাৎ ছিংগুলাৰ ছাবজেক্টৰ লগত ছিংগুলাৰ ভাৰ্ব আৰু প্লুৰেল ছাবজেক্টৰ লগত কি হ'ব, প্লুৰেল ভাৰ্ব। তাৰপিছত আমি প্ৰেজেণ্ট টেন্সত কি পাইছিলোঁ, যদি ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়। কোন টেন্সত পাইছিলোঁ, চিম্পল প্ৰেজেণ্ট টেন্সত, যে ছাবজেক্টটো যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেতিয়াহ'লে আমি ভাৰ্বৰ এছ বা ই এছ ফৰ্মটো লিখোঁ। আৰু ছাবজেক্টটো যদি ফাৰ্ষ্ট পাৰ্চন হয় বা ছেকেণ্ড পাৰ্চন হয় বা থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ হয় তেতিয়াহ'লে কিন্তু আমি ভাৰ্বৰ যিটো বেছ ফৰ্ম বা ভাৰ্বৰ যিটো ফাৰ্ষ্ট ফৰ্ম আমি সেইটোৱে লিখোঁ। যেতিয়া আমি এক্সামত কুৱেশ্যন কেইটা পাম তেতিয়া আমি বিচাৰি চাব লাগিব যে ৰিয়েল ছাবজেক্ট কোনটো হয় আৰু সেইমতে ভাৰ্বক এক্ট কৰাব লাগিব বা ভাৰ্বে সেইমতে এক্ট কৰিব ৰিয়েল ছাবজেক্ট মতে। কিছুমান MCQ আমি চাই লওঁ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনত আহি যোৱা। প্ৰথমটো আছে দি কোৱালিটি অফ দি মেংগোজ আৰ নট গুড। কোনটো পাৰ্টত এৰৰ আছে, আমাক কুৱেশ্যনত এৰৰ ফাইণ্ড কৰিব কৈছে হা, যদিও বা ইয়াত যিটো নিৰ্দেশনা সেইটো দিয়া নাই। কুৱেশ্যনটো কি ফাইণ্ড কৰিব কৈছে, এৰৰ ফাইণ্ড কৰিব কৈছে, ক'ত ভুল আছে। বহুতে কি ভাবে যে মেংগোজ আছে, মেংগোজটো প্লুৰেল হয়, আৰু আমি জানো যে মেংগোজ যেতিয়া প্লুৰেল হয় তেতিয়াহ'লে ভাৰ্বো কি হ'ব, প্লুৰেল হ'ব, আৰু তাৰ কাৰণে আৰটো কাৰেক্ট বুলি ভাবে, আৰু সেইকাৰণে নাভাবেই যে আৰটোৱে ভুল হ'ব পাৰে। আচলতে ইয়াত আৰটোৱে ভুল হৈ আছে, ইয়াত ইজ হ'ব। কাৰণটো কি, ইয়াত ৰিয়েল ছাবজেক্টটো হৈছে কোৱালিটি আৰু অফ দ্য মেংগোজ হৈছে প্ৰেপজিশ্যনেল ফ্ৰেজ। ৰিয়েল ছাবজেক্ট হৈছে কোৱালিটি আৰু কোৱালিটিটো হৈছে ছিংগুলাৰ, আৰু গতিকে ছিংগুলাৰ ছাবজেক্টৰ লগত আমি ছিংগুলাৰ ভাৰ্ব ইউজ কৰিম, আৰু সেইকাৰণে ইজ হ'ব। অৰ্থাৎ এই চেণ্টেন্সটোত ক'ত ভুল হৈ আছে, অপশ্যন চি যিটো আৰ আছে সেইটোত ভুল হৈ আছে। এক্সপ্লেনেশ্যন কেইটা দিয়া আছে, PDF লৈ ল'ব আপোনালোকে, টেলিগ্ৰাম চেনেলৰ পৰা ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। কুৱেশ্যন নম্বৰ 2 কি আছে, এ পেয়াৰ অফ শ্বুজ আৰ লাইং আউটছাইড। এ পেয়াৰ অফ শ্বুজ কৈছে, এগেইন ইয়াত প্ৰেপজিশ্যনেল ফ্ৰেজ আছে, অফ শ্বুজ আছে, আমি এইটো গুৰুত্ব দিব নালাগে। এ পেয়াৰ আছে, যদি পেয়াৰ থাকে তেতিয়াহ'লে আমি ছিংগুলাৰ হিচাপে এইটো ধৰোঁ, আৰু ইয়াৰ লগত ভাৰ্বো কি হ'ব, ছিংগুলাৰ হ'ব, আৰু ভাৰ্ব ছিংগুলাৰ হ'ব কাৰণে ইয়াত আৰ নহ'ব, ইয়াত হ'ব কি, ইজ হ'ব। এ পেয়াৰ হ'লে কি হ'ব, তেতিয়াহ'লে এ পেয়াৰ হ'লে আমি ছিংগুলাৰ ছাবজেক্ট ধৰিম, আৰু ছিংগুলাৰ ছাবজেক্ট হ'লে ভাৰ্বো হ'ব ছিংগুলাৰ। কিন্তু যদি পেয়াৰ্ছ থাকে, পিছৰ এটা এক্সাম্পল চাব, যদি পেয়াৰ্ছ থাকে যেনেকৈ ইয়াত চাব টু পেয়াৰ্ছ বুলি আছে, টু পেয়াৰ্ছ, পেয়াৰ নাই কিন্তু টু পেয়াৰ্ছ, ছেভাৰেল পেয়াৰ্ছ, তেতিয়াহ'লে আকৌ ভাৰ্বটো প্লুৰেল হ'ব, আৰ হ'ব। বাকী আৰু যদি এ পেয়াৰ থাকে তেতিয়াহ'লে ছিংগুলাৰ হ'ব। বাকী প্ৰেপজিশ্যনেল ফ্ৰেজৰ পিছত যদিও বা প্লুৰেল থাকে সেইটো ইগন'ৰ কৰিব, যেনেকৈ এ পেয়াৰ অফ স্পেকটেকলছ, ইয়াতো প্লুৰেল আছে, সেইটো ইগন'ৰ কৰিব। এ পেয়াৰ অফ চক্স, এইবিলাক ইগন'ৰ কৰিব। এ পেয়াৰটো হৈছে ৰিয়েল ছাবজেক্ট, আৰু সেইমতে গোটেইকেইটাত ইজ হৈছে চাব। Question number 3, the cost of these books are very high. Again, the cost of these books হৈছে prepositional phrase, real subject হৈছে the cost, আৰু the cost যেতিয়া real subject হয় আমি singular হিচাপে ইয়াক জানো, আৰু singular হিচাপে জানো, গতিকে ভাৰ্বো কি হ'ব, ভাৰ্বো singular হ'ব, আৰু ইয়াত আৰ হ'ব নালাগে, হ'ব লাগে is, গতিকে অপশ্যন চিত এগেইন ভুল হৈ আছে। কাৰেক্ট চেণ্টেন্স যিটো সেইটো হ'ব লাগিছিলে, the cost of these books is very high. The furniture in these rooms are very old. কিছুমান নাউন আছে যিবিলাক নাউন নেকি সদায় ছিংগুলাৰ হিচাপে ব্যৱহাৰ হয়, আৰু তাৰে ভিতৰত এটা হৈছে ফাৰ্নিচাৰ। ঠিক আছে, ফাৰ্নিচাৰ কেতিয়াবা আপোনালোকে চেণ্টেন্সত ফাৰ্নিচাৰ্ছ বুলি পাব,
ফাৰ্নিচাৰ্ছ, এইটো ফাৰ্নিচাৰ্ছো ভুল হ'ব, ফাৰ্নিচাৰ্ছ বুলি আমি নকওঁ, ফাৰ্নিচাৰ বুলি কওঁ, আৰু ফাৰ্নিচাৰ যিহেতু ছিংগুলাৰ গতিকে ভাৰ্বো ছিংগুলাৰ হ'ব, ইয়াত আৰ নহ'ব, ইজ হ'ব। চ' কাৰেক্ট চেণ্টেন্স হ'ব দি ফাৰ্নিচাৰ ইন দিছ ৰুমছ ইজ ভেৰি অল্ড। বাকী ইন দিছ ৰুমছ এইবিলাক ইগন'ৰ কৰিব, প্ৰেপজিশ্যনেল ফ্ৰেজ নাই, প্ৰেপজিশ্যনেল ফ্ৰেজ চোৱাৰ প্ৰয়োজন নাই, আমি ৰিয়েল ছাবজেক্ট কি সেইটোত ফ'কাছ কৰিম। তেনেকুৱা ধৰণৰ আৰু এক্সাম্পল পাব, যেনেকৈ ফাৰ্নিচাৰ মই ক'লোঁ, ইকুইপমেণ্ট পাব, কেতিয়াবা হয়তো আপোনালোকে ইকুইপমেণ্টছ পাব পাৰে, কিন্তু মনত থ'ব ইকুইপমেণ্ট সদায় ছিংগুলাৰ হিচাপে ব্যৱহাৰ হয়, লাগেজ, বেগেজ, মেচিনাৰী এইবিলাক সদায় ছিংগুলাৰ হিচাপে ইউজ হয়। এ বুকে অফ ফ্লাৱাৰ্ছ ডেছ অন দি টেবল, এ বুকে অফ ফ্লাৱাৰ্ছ কৈছে, অফ ফ্লাৱাৰ্ছটো আমি ইগন'ৰ কৰিম, ৰিয়েল ছাবজেক্ট হৈছে এ বুকে হৈছে ছিংগুলাৰ, গতিকে আৰটো হ'ব নোৱাৰে, ৱেৰ হ'ব নোৱাৰে, হেভ হ'ব নোৱাৰে, হ'ব কি ইজ হ'ব, অপশ্যন চি। তেনেকৈ এ বাঞ্চ অফ গ্ৰেপছ, এ গ্ৰুপ অফ ষ্টুডেণ্টছ, এ পেক অফ কাৰ্ডছ, এইবিলাক কালেক্টিভ নাউন ছিংগুলাৰ হিচাপে এটা ইউনিট হিচাপে ধৰা হয়, আৰু সেইকাৰণে ইয়াত ছিংগুলাৰ ভাৰ্ব ব্যৱহাৰ কৰিব লাগিব। দি লিষ্ট অফ চিলেক্টেড কেণ্ডিডেটছ ডেছ বিন পাব্লিছড, এতিয়া চিলেক্টেড কেণ্ডিডেটছ আছে, প্লুৰেল আছে, কিন্তু আমি এইটো ইগন'ৰ কৰিম, কিয়? ৰুল মতে কি কয়, এইটোত হৈছে প্ৰেপজিশ্যনেল ফ্ৰেজ, ৰিয়েল ছাবজেক্ট কোনটো? ৰিয়েল ছাবজেক্ট হৈছে দ্য লিষ্ট, দ্য লিষ্টটো হৈছে ছিংগুলাৰ, গতিকে ভাৰ্বো হ'ব ছিংগুলাৰ, আৰু যদি আমি অপশ্যন চাওঁ তেতিয়াহ'লে ছিংগুলাৰ ভাৰ্ব এটাই আছে, সেইটো হৈছে অপশ্যন বি হেজ, বাকীকেইটা হৈছে প্লুৰেল ভাৰ্ব। চ' ইয়াৰ আনচাৰ যিটো হ'ব অপশ্যন হ'ব বি নট চি, অ'কে, ইয়াৰ আনচাৰ হ'ব বি। নেক্সট কুৱেশ্যন কি আছে? নেক্সট আছে ইচ অফ দি ষ্টুডেণ্টছ গিভেন এ চাৰ্টিফিকেট, এগেইন ইচটো হৈছে ৰিয়েল ছাবজেক্ট, আমি ইচ আৰু এভৰিৰ ব্যৱহাৰ আগৰ ক্লাছটোত চাইছোৱেই, হ'লেও ইয়াতো কুৱেশ্যনটো আহিছে, ইচ হৈছে ৰিয়েল ছাবজেক্ট আৰু ইচ হৈছে ছিংগুলাৰ, ইচ যদি বহে তেতিয়াহ'লে ছিংগুলাৰ হিচাপে ট্ৰিট হ'ব, গতিকে ইয়াত হেজ হ'ব, আৰ, ৱেৰ আৰু হেভ বহিব নোৱাৰিব। কুৱেশ্যন নম্বৰ 8, চুজ দি কাৰেক্ট চেণ্টেন্স, দ্য নিউজ আৰ ইণ্টাৰেষ্টিং, দি নিউজ ইজ ইণ্টাৰেষ্টিং, এতিয়া নিউজটো সদায় ছিংগুলাৰ হিচাপে ব্যৱহাৰ হয়, নিউজটো সদায় ছিংগুলাৰ হিচাপে ব্যৱহাৰ হয়, গতিকে আৰ, ৱেৰ, হেভ এইবিলাকতো নহ'বই, অপশ্যন বি হ'ব দি নিউজ ইজ ইণ্টাৰেষ্টিং। কুৱেশ্যন নম্বৰ 8ত কি আছে? কুৱেশ্যন নম্বৰ 8ত আছে দ্য জুৰি ডেছ গিভেন ইজ ভাৰ্ডিক্ট, অৰ্থাৎ জুৰিয়ে ৰায়দান দিছে, অ'কে। আৰু এটা কুৱেশ্যন আছিলে তাৰ পিছতে, তাতো জুৰি শব্দই আছে। এতিয়া কুৱেশ্যনটো আমাৰ ষ্টুডেণ্টে পঠাইছিলে, দুইটাৰ মাজত আকৌ বেলেগ বেলেগ ভাৰ্ব হ'ব, ইয়াত জুৰিয়ে নিজৰ ৰায়দান দিছে, ইয়াত হ'ব হেজ, কাৰণ জুৰি ইয়াত এটা ইউনিট হিচাপে দেখুৱাইছে, ওৱান ইউনিট কালেক্টিভ নাউন হিচাপে দেখুৱাইছে, গতিকে হেজ হ'ব, হেভ আৰ ৱেৰ নহ'ব। কিন্তু যদি কেতিয়াবা যিসকল ব্যক্তি তাত থাকে, জুৰি মানে কি? জুৰি মানে তাত কিছুমান ব্যক্তি থাকিব নহয় জানো, যদি তেওঁলোকৰ অপিনিয়ন বেলেগ বেলেগ হয়, তেওঁলোকৰ যি নিজৰ মাজত মতদান যি থাকে সেইটো যদি বেলেগ বেলেগ হয়, তেতিয়াহ'লে আকৌ আৰ হ'ব। এক্সাম্পল হিচাপে চাওক, দি জুৰি ডেছ ডিভাইডেড ইন দেয়াৰ অপিনিয়নছ, তেওঁলোকৰ অপিনিয়নছতে ভাগ ভাগ হৈ গৈছে, গতিকে যেতিয়া নেকি অপিনিয়নছত বিভাজন আহিব তেতিয়াহ'লে আকৌ প্লুৰেল হিচাপে ব্যৱহাৰ হ'ব, আৰু সেইকাৰণে ইয়াত আৰ লিখিব লাগিব, ইজ লিখিলে নহ'ব। কিন্তু আগৰ চেণ্টেন্সটোত সকলোৱে মিলি এটা ৰায়দান দিছিলে, গতিকে এটা ইউনিট হিচাপে ধৰিছোঁ, ইজ হৈছিলে, কিন্তু ইয়াত আকৌ ডিভাইডেড বুলি কৈছে, গতিকে চেণ্টেন্সটো চাব লাগিব যে একচুৱেল তাত এটা ইউনিট হিচাপে দেখুৱাইছে নে তেওঁলোকৰ মাজত অপিনিয়নছ বা যি তেওঁলোকৰ থিংকিং আছে তাৰ মাজত যদি বিভাজন দেখিবলৈ পাওঁ আমি, তেতিয়াহ'লে প্লুৰেল হিচাপে ধৰিব লাগিব। আৰু দুটামান এক্সাম্পল আপোনালোকে চাব পাৰে, যেনেকৈ কমিটি, কমিটি হ'লে আমি ছিংগুলাৰ ভাৰ্বে ব্যৱহাৰ কৰোঁ, কাৰণ ছিংগুলাৰ নাউন হিচাপে ধৰোঁ, আৰু সেইকাৰণে দি কমিটি হেজ এপ্ৰুভ দি প্ৰপ'জেল বুলি আছে, হেজ প্ৰপ'জেলটো এপ্ৰুভ কৰিছে, তাৰ মানে ইয়াত সকলোৰে মানে তাত এপ্ৰুভেলৰ কাৰণে ৰাজি আছে, সকলোৱে ৰাজি আছে। কিন্তু যেতিয়া নেকি আৰ্গুমেণ্টৰ কথা কৈছে, অৰ্থাৎ নিগেটিভত যদি আহি যায়, প্লুৰেল হোৱাৰ চান্সেছটো বাঢ়ি যায়। দি কমিটি আৰ আৰ্গুইং এমং দেমছেলভছ, নিজৰ মাজতে আৰ্গিউ কৰি আছে, অৰ্থাৎ তেওঁলোকৰ মতবিলাক মিলা নাই, বেলেগজনৰ বেলেগ বেলেগ মত, গতিকে আৰ হৈছে। টিমৰ ক্ষেত্ৰত একেই, এটা ইউনিট হ'লেতো ছিংগুলাৰ ভাৰ্ব হ'ব, যেনেকৈ দি টিম হেজ ৱন দি চেম্পিয়নশ্বিপ,
টিম এটা ইউনিট হিচাপে হৈছে, গতিকে হেজ হৈছে। কিন্তু যদি ছেপাৰেটলি দেখুৱাই দি টিম আৰ চেঞ্জিং দেয়াৰ জাৰ্চিজ, তো টিমেতো একেলগে জাৰ্চিবিলাক চেঞ্জ নকৰিব। টিম বুলি কোৱাৰ লগে লগে আচলতে ইয়াত যিসকল প্লেয়াৰ আছে সকলোৰে কথা কৈছে, গতিকে ছেপাৰেটলি যদি হয় তেতিয়াহ'লে আৰ হ'ব। আই হোপ এইটো ৰুল বুজি পাইছে। গ্ৰামাৰৰ ৰুলটো কেনেকুৱা পাইছে আপোনালোকে কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব, আৰু পিডিএফটোৰ কাৰণে টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি পিনে নটিফিকেশ্যনটো অন কৰি থ'ব, যাতে পিছৰ ভিডিঅ'কেইটা দিলে আপোনালোকে সময়মতে নটিফিকেশ্যন পায়। চ' আজি ক্লাছটো ইমানে আছিলে, আজি ৰুলটো ইমানে আছিলে। যদি কিবা ডাউট থাকে মোক ইনবক্স যোগে জনাব পাৰিব বা কমেণ্ট ছেকশ্যনতো জনাব পাৰিব। থেংক ইউ।